কালি ফোন কৰিলে মোকো ক'লে ৰাজাকো মাতিছে খালি একো গম পোৱা নাই খালি কৈছে আহিব আপোনাৰ কালি ষ্টেটমেণ্ট ল'ব লাগে বাকী সেইখিনিয়ে জানো একো গম পোৱা নাই মই মানে ইমান পাইছো বম্বেত এই জুবিনে মোৰ পিঠিত শুই থকা আছিল আমি একেটা ৰুমত 10x10 ৰুম এটাত শুওঁ 95-6ৰ কথা কৈ আছো বহুত কথা জুবিনে যিবোৰ কথা ক'তো ক'ব নোৱাৰিছিল বা কাকো নকৈছিল সি সদায় মোৰ লগতে ডিছকাছ কৰিছিল বা মোৰো কিবা ইমান মানে কেতিয়াবা থাকে ন মানুহৰ নিজৰ পাৰ্চনেল টক কিন্তু মই তাৰ লগতে ডিছকাছ কৰোঁ চ' মই আই ডোণ্ট ন' মই এতিয়াও ল'ব পৰা নাই আৰু মই কেতিয়া ল'ব পাৰিম আই ডোণ্ট ন' সিদ্ধাৰ্থে বাকী বিজনেছ টাইমত যিখিনি বস্তু কৰিছিল আজিলৈকে মইতো যেতিয়া মই অসম ঘূৰি আহিলোঁ 2011-12 মই নাছিলোঁ তেতিয়াৰ পৰা কিন্তু সিদ্ধাৰ্থৰ লগত যদিও আমি প্ৰতিখন শ্ব' কৰিলোঁ হিচাপ নাই কিমান শখন শ্ব' কৰিলোঁ আমি আজিলৈকে কিন্তু কেতিয়াও আজিলৈকে আমাক জানিব নিদিলে কোনখন শ্ব' কিমান টকাত কৰিছে বা সেইবোৰ ডিছকাশ্যন আমাক জানিব নিদিলে ছেকেণ্ড কথা জুবিনৰ পইচা কি হেণ্ডেল আমি জানিব ইমান বিচৰা নাই ইমান জানিব বিচৰা নাই বাকী কেতিয়াও কিন্তু আজিলৈকে আমি নাজানিলোঁ যে বেছিকেলি আপোনালোকৰ মিডিয়াতহে জানো জুবিনৰ এইবাৰ কিমান টকাত শ্ব' হৈছে আমি কিন্তু মিউজিক মেম্বাৰখিনি আজিলৈকে নাজানিলোঁ কিমান টকাত কোনখন শ্ব' কৰিছে তাৰমানে গোটেইখিনি তেওঁলোকে চায় আৰু আমি জানাটো ভাবাও নাই আৰু তেওঁলোকে যেতিয়া নকয় নিজে খুচৰি থাকিলে আকৌ কিবা ভাবে পাৰ্টাতে ইমান পইচা কিয় সুধি আছে আৰু আমি বেছিকেলি এই মেনেজমেণ্টৰ পইচা ক্ষেত্ৰততো কেতিয়াও নোসোমাইছিলোঁ আমাক খালি পিছলৈ নাজানো কিয় এই লাষ্ট 2 বছৰ 1 বছৰৰ পৰা মানে কথাই প্ৰতি পাৰ্টা অলপ এডজাষ্ট কৰোঁ মানে হোটেল চোটেল থকাৰ কথা মই কৈছোঁ আৰু কাৰণ চাওক যেতিয়ালৈকে আমি আগৰ পৰা আছোঁ আমি সদায় ক'ব লাগিব জুবিনৰ লগত যোৱা মানে উই গেট দ্য বেষ্ট অফ দ্য বেষ্ট ট্ৰিটমেণ্টছ আমি মানে কিন্তু লাষ্ট লেটলি 1.5 বছৰ 2 বছৰৰ পৰা পাৰ্টা এইবাৰ অলপ কম্প্ৰমাইজ কৰোঁ দেই বাজেট কম কিন্তু পিছত দেখোন আমি গম পাওঁ বোলে এইখন শ্ব' বোলে ভাল পইচাতে কৰিছে কিন্তু এতিয়া ছেকেণ্ড কথা হ'ল কি জুবিনে কেতিয়াও জীৱনত পইচা কি সেই ভেলু কেতিয়াও সি গুৰুত্বই দিয়া নাছিল প্ৰথম কথা মইতো ভাবোঁ এইটো ছিংগাপুৰ গভৰ্ণমেণ্ট বা ছিংগাপুৰ ল মই জানাত দেই মইতো দেখি আহিছোঁ ছিংগাপুৰ আমি এবাৰ শ্ব' কৰিব গৈছোঁ তাতে ছিংগাপুৰ ল ইজ ওৱান অফ দ্য টাফেষ্ট এণ্ড ষ্ট্ৰিকেষ্ট ল ইন দ্য ৱৰ্ল্ড কিন্তু এজ ফাৰ এজ আই নো চ' তাত জানো এজন মাৰ্ডাৰ কৰি দিয়া বিষ খোৱা মানুহ এজনক তেওঁলোকে বডিটোৱে প্লাছ এই বিষ যিজনে খুৱাইছে পঠাই দিবনে ইণ্ডিয়ালৈ কালি জানো কাণ্ট্ৰিৰ মাজত এখন যুদ্ধ নহ'ব কালিতো ইণ্ডিয়াই ধৰিবতো এতিয়া যে আপোনালোকে বিষ খোৱা মানুহ ক্ৰিমিনেল হৈ গ'ল বিষ খোৱালে মানে ক্ৰিমিনেল যে দুজন বিষ খোৱা মানুহক আৰু সেই যিজন মানুহ বিষ খুৱাইছিল তেখেতৰ পোষ্টমৰ্টম কৰি অকল ড্ৰাউনিং ৰিপৰ্ট দি আপোনালোকে ইণ্ডিয়াত কিয় পঠালে চ' এইটো যদি সঁচাকৈ যদি বিষ খুৱাইছে ডেফিনেটলি এই কুৱেশ্যন উইল বি এৰাইজ এণ্ড ৱেন ইটছ কুৱেশ্যন ইজ গোইং টু এৰাইজ ইটছ এ ইণ্টাৰনেশ্যনেল এফেয়াৰ হ'ব তা ছিংগাপুৰে তেওঁলোকে ইমান নেগলিজেঞ্চ নে দুজন মানে এতিয়া বিষ খোৱা মানে মাৰ্ডাৰ বুলি ক'ব লাগিব দুজন মাৰ্ডাৰক অসমলৈ পঠাই দিলে উইদাউট এনি ইনভেষ্ট তেওঁলোকেতো তাতে ধৰি থৈ দিব লাগিছিল এইটো এটা নাযায় আৰু ছেকেণ্ড কথা যদি শেখৰে জানিছিল তোৰ ৰুমত একেলগে আছ তই কিয় তেতিয়া নধৰিলি তাৰমানে সেইকাৰণে মই ভাবোঁ চাওক মাৰ্ডাৰ কৰাটো যদি দোষী লগত থকাটো দোষী চ' সেইটোৱে কথা আৰু চ' বাকী এতিয়া লেটছ হোপ ফৰ দ্য বেষ্ট আৰু শেখৰৰ এটা ৱৰ্ডতে কওঁ চবৰ লগত ভাল কিন্তু শেখৰ ভাল নহয় শেখৰ ভাল নাছিল তাৰ পেটটো মনটো বহুত পচা আছে সি কাকো গোট খায় শেখৰৰ সি কাকো একগোট হৈ থাকিব নিদিয়ে সি শেখৰে কাকো তাৰমানে একগোট হৈ থাকিব নিদিয়ে তাৰমানে শেখৰে যদি তোমাৰ ঘৰত পঠাই দিয়া পিছদিনা তুমি আৰু তোমাৰ ধৰা আজি ভাত খোৱা মাতিলা পিছদিনা দেখিবা গিৰিয়েকটো বেলেগ ৰুমত ঘনী বেলেগ ৰুমত শুই যাব কিন্তু সি দুটাকে ফোন কৰি কথা পাতিব কিন্তু চ' হি ৱাজ নট এ গুড প্ৰভা মণ্ডক চিনি নাপাওঁ তেখেতৰ মই ভালকৈ গীতো শুনা নাই তেখেতক দেখিলে মোৰ শিল্পী যেন নালাগে কণ্ঠশিল্পী যেন নালাগে কিন্তু শেখৰজ্যোতি গোস্বামীক মই বহুতবাৰ লগ পাইছোঁ তেখেতৰ লগত মোৰ ফোনত বাৰ্তালাপ হৈছে কিন্তু শেখৰজ্যোতি গোস্বামীয়ে আমাৰ দৰে মানুহক কি কৰিলে আপোনালোকক আজি সেই কথাটো ক'বৰ কাৰণে মই আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ শেখৰজ্যোতি গোস্বামী আছিল জুবিন গাৰ্গৰ ষ্টুডিঅ'ৰ ৰেকৰ্ডিষ্ট এই শেখৰজ্যোতি গোস্বামীয়ে জুবিন গাৰ্গৰ প্ৰতিটো গীতৰ বাণী বন্দনৰ নামত প্ৰতিজন প্ৰডিউচাৰৰ পৰা ৩,০০০ পৰা ৫,০০০ টকা এটা তেওঁলোক লয় আপোনালোকে চিন্তা কৰক জুবিন গাৰ্গে আজি এই যেতিয়া ঢুকাইছে তাৰ ঠিক আগলৈকে প্ৰত্যেক দিনে ৫টা পৰা 7টা গান গায় খুব বেছি গাব নোৱাৰা হ'ল শেষৰ ফালে গান গাব পৰা নাই তেওঁ 4টা 5টা গান গায় 3টা গায় কিন্তু এটা সময়ত সেইজন শিল্পীয়ে আমাৰ যোৰহাটৰ DGCত 38টা গান গাই এটা অভিলেখো কৰিছিলে কিন্তু সেই কথাটো আমি যদি গিনিজ ৱৰ্ল্ড বুকৰ ৰেকৰ্ডত আমি জনালোহেঁতেন তেতিয়া হৈ যায় কিন্তু আমাৰ সেই সময়ত সেই সুবিধা নাছিল আমাৰ সেই সময়ত এইটো 2005 চনৰ কথা মই কৈছোঁ আমাৰ যোৰহাটৰ তৰাজানত থকা DGC ষ্টুডিঅ'ত জুবিন গাৰ্গে 38টা গীত একেটা চিটিঙত গাইছিলে 3:30 বজাত সোমাইছে ৰাতি 11:30 12টা বজাত ওলাই গৈছে
আমি জানো, কিন্তু শেহতীয়াকৈ তেখেতৰ শাৰীৰিক সেই সক্ষমতা নাছিল। শেষৰ ফালে 3টা 4টা 5টা গীত গাই তেওঁ গাইছিল। এটা কথা আৰু ৰেকৰ্ডিষ্ট আছিলে এই শেখৰজ্যোতি গোস্বামী। শেখৰজ্যোতি গোস্বামীয়ে কি কয় যে মোৰ ঘৰ গাড়ীগাঁৱত, জালুকবাৰীত, তাৰ পৰা আহিলে আমাৰ দূৰ হয়, এতিয়া মোক সেনে পইচা এটা দিব লাগিব। 3000 বা 5000 পৰ্যন্ত পইচা এই শেখৰজ্যোতি গোস্বামীয়ে লৈছিল। মোৰ যোৱা বছৰ অক্টোবৰত বনোৱা 3টা গীত আৰু শেহতীয়াকৈ মই আৰু 2টা গীত মই ইয়াত কৰিছিলোঁ, 5টাকৈ গীত মই সাজু কৰিলোঁ। মোৰ সংগীত পৰিচালক অসমৰ জনপ্ৰিয় অৰূপ দত্তই কৰিছিলে গোটেইকেইটা গীত সংগীত ব্যৱস্থাপনা। আপোনালোকে যদি দৰকাৰ পৰে অৰূপ দত্তৰ লগত সুধিব পাৰে, অৰূপ দত্তৰ লগত যোগাযোগ কৰি কথাখিনি জানিব পাৰে। আমি সমগ্ৰ দায়িত্ব শেখৰজ্যোতি গোস্বামীক দিলোঁ। তাৰপিছতে শেখৰজ্যোতি গোস্বামীয়ে আমাৰ ফোন নধৰে। তেওঁ ক'ব জুনত পাৰিব, তেওঁ ক'ব জুলাইত পাৰিব, তেওঁ ক'ব আগষ্টত পাৰিব, তেওঁ ক'ব তেওঁ গা ভাল নহয়, তেওঁ শুই আছে। শেখৰজ্যোতি গোস্বামী যদি জুবিন গাৰ্গৰ ৰেকৰ্ডিষ্ট নহ'লেহেঁতেন, জুবিন গাৰ্গৰ আজিলৈকে 1 লাখ গীত হ'লহেঁতেন। এই কথাখিনি জনাবৰ কাৰণে মই ছিংগাপুৰৰ কথা নাজানো, কাৰণ আমিতো যোৰহাটৰ এখন ভিতৰুৱা গাঁৱত থকা আমি মানুহ, এজন সৰু শিল্পী। আমি ছিংগাপুৰত কি হ'ল, কি নৃত্য নাটিকা হ'ল আমি নাজানো। কিন্তু শেখৰজ্যোতি গোস্বামী এজন সংগীতৰ সাংঘাতিক দালালি আৰু বেপাৰী, এই কথাটো ক'বৰ বাবে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আৰু মোৰ এই ভিডিঅ'টো যিসকলে চাইছে, যদি মোৰ কথাখিনি ভাল লাগিছে আৰু মোৰ এই যিটো দাবী যে শেখৰজ্যোতি গোস্বামীক সিদ্ধাৰ্থ শৰ্মা, শ্যামকান্ত মহন্তৰ দৰে এটা দৃষ্টান্তমূলক শাস্তি দিব লাগিব আৰু লাগে, সেয়ে মই অসম চৰকাৰৰ, ভাৰত চৰকাৰৰ ওচৰত মই এটা অনুৰোধ জনাইছোঁ যে এই কুলাংগাৰ সিদ্ধাৰ্থ শৰ্মা, শ্যামকান্ত মহন্ত আৰু শেখৰজ্যোতি গোস্বামীক এক দৃষ্টান্তমূলক শাস্তি দিয়ক। আৰু যদি আপোনালোক অসম চৰকাৰ, ভাৰত চৰকাৰ অপৰাধ আমাৰ অসমীয়া ৰাইজৰ মাজলৈ পঠাই দিয়ক। আমি কেনেধৰণে তেওঁলোকক শাস্তি প্ৰদান কৰিব লাগে, কেনেধৰণে মৰম চেনেহ কৰিব লাগে, আমি সকলো দিম। এই কথাখিনি ক'বলৈকে আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। কিবা যদি ভুল হৈছে ক্ষমা কৰিব। ধন্যবাদ। কেতিয়া মই লগ পালোঁ, শেষ কেতিয়া লগ পাইছিলোঁ, সেইবিলাক কথা আকৌ মাতিছিলে আপোনাক? এতিয়া কোৱা নাই। মানে আৰু এটা কথা কৈছোঁ, কালি মুখ্যমন্ত্ৰীগৰাকীয়েও আহ্বান জনাইছে যে ছিংগাপুৰত যিসকল প্ৰৱাসী অসমীয়া আছে তেওঁলোকে এই SITৰ সেইটোতো হয়, আহিব লাগে। সেইটো আমাৰ দাবী, মই আগতেও কৈছোঁ, গোটেইখিনি আহিবই লাগিব। কিন্তু আজি গাৰ্জেনখিনি তেওঁলোকৰ বিশেষ এটা মনোভাৱ দেখা পোৱা নাই, তেওঁলোকৰ আত্মীয়সকলৰ। নাই, সেইটোতো আনিব লাগিবই, নহ'লে গোটেই ঘটনাটো কেনেকৈ ওলাব। আৰু এটা কথা কৈছোঁ ৰাজা, আমি আছোঁ ইয়াত, নহয় জানো, আমি এটা ষ্টেটমেণ্টহে দিছোঁ। আমি ষ্টেটমেণ্টটো এটা বেলেগ বস্তু, আমি ন্যায় বিচাৰিছোঁ কাৰণে ষ্টেটমেণ্ট দিবলৈ আহিছোঁ যে আমাক ন্যায় লাগে, সেই ন্যায় বিচাৰিছোঁ আৰু ন্যায় লাগিবই। গতিকে আমি সহায় কৰিম চব ক্ষেত্ৰত। তথ্য দিব পৰা, কাৰণ মইতো লগত নাই ন, মই ইয়াতে আছোঁ। তেনেকুৱা তথ্য খুব বিচৰা নাই, মোৰ জাষ্ট এটা ষ্টেটমেণ্ট লৈছোঁ আৰু যে মই কেতিয়া লগ পালোঁ, শেষবাৰ কেতিয়া লগ পাইছিলোঁ, মই কি বজাওঁ, কি কৰোঁ, সেইবিলাক কথা। সুধিছে, চিনি পাওঁ নে সুধিছে, শ্যামকান্ত মহন্তক চিনি পাওঁ কৈছোঁ। সিদ্ধাৰ্থ শৰ্মা যিহেতু বৰ্তমান সময়ত অতি গুৰুত্বপূৰ্ণ এটা বিষয় হৈ পৰিছে, আপুনি জুবিনদাৰ লগত ইমান বছৰে আছিলে, কি দেখিছিলে যে বিভিন্ন এতিয়া বিষয় ওলাই আছে যে সিদ্ধাৰ্থ শৰ্মা জুবিনদাৰ বিত্ত কেলেংকাৰীৰ নামত বৃহৎ এটা কেলেংকাৰী কৰিছিলে? নাই, চাওক, বিত্ত বিভাগটোত আমি নাই, গোটেই বস্তুটোতে আমি নাই। আমি বজোৱাৰ বাবদ এটা পে'মেণ্ট দিয়ে, বছ। আমাৰ কথা সুধিবলৈ ৰাইটো নাই, যিহেতু জুবিন গাৰ্গে নিজেই হিচাপ নিবিচাৰে। গতিকে মই গৈ সিদ্ধাৰ্থ শৰ্মাক হিচাপ সুধিব নোৱাৰোঁ। আমি বজোৱাৰ বাবদ যি আমাক পে'মেণ্ট দিয়ে, আমি লগে লগে পাওঁ, বছ। কিন্তু সিদ্ধাৰ্থ অলপ মিছবিহেভ কৰে, সেইটো হয়, এইটো মোক কৈছোঁ। এইবিলাক কথা, এইখিনি কথা কৈয়ে আছোঁ সদায়, নহয় জানো। সেইখিনি নকৰে। জুবিন গাৰ্গকতো আপোনালোকে বেছি ভালকে জানে দেখোন, সদায় পাই থাকিব। এটা কথা কৈছোঁ, কাৰণ সিদ্ধাৰ্থতকৈ আপোনালোক জুবিন গাৰ্গৰ লগত আগৰ পৰাই আছে যিহেতু, গতিকে সেই কথাটোত কাৰণ আপোনালোকে মিছবিহেভ যেতিয়া কৰে, তেতিয়া আপোনালোকে কথা নহয়, মিছবিহেভ মানে সেইটো কোৱা আপোনাৰ, আমাক মিছবিহেভ নকৰে, আমাক মিছবিহেভ কৰাৰ কথা কোৱা নাই, বেলেগক মানুহক কথা কৈছোঁ মই।
তাৰ ক্ষেত্ৰতো আছে, নিজৰ ভায়েকৰ নিচিনাকৈ মৰম কৰিছিলে জুবিন গাৰ্গে, চবকে মৰম কৰে। ইয়াত যিমানজন মানুহ আছে, যদি আপোনালোকে লগ পাইছে, জুবিন গাৰ্গৰ মৰম চাগে আপোনালোকে পাইছে। আমাকো মৰম কৰিয়ে ইমান দিন এনেকৈ ৰাখিলে। গতিকে আৰু চবকে খুব বিশ্বাস কৰে তেওঁ, চবকে বিশ্বাস কৰে, বিশ্বাসঘাতকতা হ'ল। গতিকে সেই গোটেই কথাবোৰত সহায় কৰিবৰ কাৰণে আমাৰ পৰা তেওঁলোকে ষ্টেটমেণ্ট লৈছে। কেতিয়া লগ পালোঁ, কি কৰিছিলোঁ, কেনেকৈ আগবাঢ়িছিলে প্ৰগ্ৰেমলৈ, কেতিয়া গৈছিলে প্ৰগ্ৰেমলৈ, সেইখিনি কথা সুধিছে। বেলেগ মোক একো সোধা নাই। এতিয়া আপোনালোকক আকৌ পৰৱৰ্তী সময়ত মতা কথা কোৱা নাই। যদি মাতে তেতিয়া আকৌ আহিম, কেলৈ নাহিম? সহায়টো কৰিমেই আমি, ইনভেষ্টিগেশ্যনত সহায় কৰিবলৈহে আমি আহিছোঁ। মানে জুবিন দাক ব্যৱহাৰ কৰা হৈছিলে সেইটো স্পষ্ট ক'ত? সেইটো স্পষ্ট নহয়। জুবিন গাৰ্গ ব্যৱহাৰ কৰা হৈছিলে সেইবিলাক এতিয়া ওলোৱা কথা, কিন্তু ব্যৱহাৰটো হৈয়ে আছে আগৰ পৰা। কিন্তু যিটো বিষ খুৱাই হত্যা কৰিলে বুলি শেখৰজ্যোতি গোস্বামীয়ে কৈছে, সেই কথাটো আপোনালোকে কেনেধৰণে চাইছে? নাই, সেইটোতো নহয়, সেইটোতো মানি ল'ব পৰা কথাই নহয়, বিষ খুৱাই হত্যা কৰাটো। জুবিন গাৰ্গৰ নিচিনা এজন মানুহ যদি বিষ খুৱাই হত্যা কৰিছে, মই কৈ আছোঁ যে আদালতে শাস্তি দিবই, নহ'লে ৰাইজে শাস্তি দিব, নহ'লে ভগৱানৰ আদালত আছে। ইয়াতে আমি চব দেখি যাম, আপুনি, মই আৰু অসমৰ ৰাইজে সকলো ইয়াত দেখি যাব। অমৃত প্ৰভা মহন্তই হওক বা নিশিতা গোস্বামী, তেওঁলোকে যিবোৰ কথা বা সমৰ্থন কৰিছে বা কৈছে, আচলতে কিছু কথা ক'বলৈ বেয়াও লাগে। আচলতে মই চব কথা নাজানো, চব কথা মই শুনা নাই। মই যোৰহাটত আছিলোঁ, 1 তাৰিখৰ এটা অনুষ্ঠান আছিলে যোৰহাটত। আজি মই যোৰহাটৰ পৰা আহিছোঁ, কালি ফোন কৰাৰ কাৰণে। মই খুব কম ছ'চিয়েল মিডিয়া চাইছোঁ আৰু চাই থাকিলে নিজৰ মাথাটোৱে বেয়া লাগে দেখোন, নিজেই সহ্য কৰিব নোৱাৰা হৈ যাওঁ। আচলতে মই প্ৰায় জ্বলোৱা দিনলৈকে একো চোৱাই নাছিলোঁ, মই ভিডিঅ' এটাও চোৱা নাছিলোঁ, ছ'চিয়েল মিডিয়া বা নিউজ একোৱেই চোৱা নাছিলোঁ। মোক চবকে কৈছোঁ, মই যেতিয়া কাহিলীপাৰা ঘৰত থাকোঁ সকলোকে কৈছোঁ যে মই একো ভিডিঅ' চোৱা নাই, মই চাব পৰা অৱস্থাত নাই। আচলতে মই একদম আনবেলেঞ্চ হৈ আছিলোঁ মনটো। আৰু এতিয়াও মই চব ভিডিঅ' চোৱা নাই, মই 2-এটা ভিডিঅ' কেতিয়াবা চাওঁ, মোৰ ৱাইফে দেখুৱাই, কোনোবাই দেখুৱাই। বুকুত পিন্ধে। আচলতে অসহায় হৈ পৰিছোঁ নহয়, মানুহটো নাইকিয়া হোৱা মানে কি হেৰুৱাইছোঁ সেইটো মই কাকো বুজাই দিব নোৱাৰোঁ। আপোনালোকে সুধিছে হয়, কিন্তু মই কি হেৰুৱাইছোঁ বা অসমবাসী কি হৈ আছে, ভাৰতবাসী কি হৈ আছে, কোনো আচলতে ভাবিব পৰা আৰু এটা কথা কৈছোঁ, সিদ্ধাৰ্থ শৰ্মাই জুবিন দাই এটা ঘৰ বনাব নোৱাৰিলে বুলি জুবিন দাই দুখ কৰিছিলে, কিন্তু সেইটো জুবিন গাৰ্গৰ মেনেজাৰে সিদ্ধাৰ্থ শৰ্মাই বিভিন্ন স্থানত হোটেল খুলিলে, বিলাসী ফ্লেট ল'লে, এইবিলাক আপোনালোকে সেইবিলাক নাজানো, সেইবিলাক কথা তেনেকৈ আমি গম পোৱা নাছিলোঁ। কাৰণ ইমান মৰম কৰে। ভৰলুত এখন প্ৰথম যেতিয়া মেনেজাৰ হোৱা নাছিলে তেতিয়া এখন চাইকেল চলাই এটা ভাড়া ঘৰত আছিল, আৰু সেই সিদ্ধাৰ্থ শৰ্মাই 15 কোটি টকীয়া হোটেল, সেইবোৰ আমি গম পোৱা নাছিলোঁ। সেইবোৰ গম পোৱা হ'লেতো জুবিন গাৰ্গেও গম পালেহেঁতেন, আমি জুবিন গাৰ্গৰ মুখেই শুনিলেহেঁতেন। তাৰমানে মই আপোনালোকক কৈছোঁ যে আমি এজ এ মিউজিচিয়ান সেই মেনেজমেণ্ট ছাইডটোত নোসোমাওঁ, মই সোমাব আমাৰ দৰকাৰ নাই। ধুনীয়াকৈ ৱেল মেনেজ হৈ থাকে, ঘৰলৈ গাড়ী আহে, প্ৰগ্ৰেমৰ জেগালৈ যাওঁ, প্ৰগ্ৰেম কৰি গুচি আহোঁ। আৰু যেতিয়া ৰেকৰ্ডিং বজাবলৈ মাতে সেই সময়ত মেনেজমেণ্ট নাথাকে, এইটো তেওঁ পাৰ্চনেল বস্তু। আজি তবলা লৈ আহিবা, আজি নেগেৰা লৈ আহিবা, গান এটা বজাবলৈ আছে, ৰেকৰ্ডিং বজাওঁ, ভাত চাত খুৱাই খাই গুচি আহোঁ ঘৰলৈ। বাকী মইতো প্ৰথম তেওঁক লগ পাইছিলোঁ 89তে, কৈ আছোঁ একদম সদায় 89ত লগ পাইছোঁ, তেতিয়াৰ পৰা আছোঁ। মোৰ লগত আজিলৈকে কোনো তৰ্কাতৰ্কি হোৱা নাই, তেওঁ মোক আজিলৈকে কোনোদিন ডাঙৰকৈ কথা নক'লে, ময়ো ক'বলগীয়া নহ'লে। আমাৰ মাজত এটা ডাঙৰ গেপ থাকি গ'ল আচলতে। মই বৰ ওচৰত থাকিও আচলতে বহুত আঁতৰত থিয় হৈ থাকিলোঁ, সেইটো মোৰ ভুলো হ'ব পাৰে, মই নাজানো, কিন্তু মই আঁতৰত থাকিয়ে ভাল পাইছিলোঁ, তেওঁক দূৰৰ পৰা চাই থাকিয়ে ভাল লাগে মোৰ। মই এটা শেষ প্ৰশ্ন আপোনাক সুধিম, জুবিন দাই কেতিয়াবা এনেকুৱা কথা শেষ কিবা এটা ইচ্ছাৰ কথা কৈ গৈছিল নেকি, যিটো তোমাৰ আজিলৈ পূৰণ নহ'ল, বাকীটো খুব হতাশাৰে বিচাৰিছিল? তেওঁ এটা অসমত মানে ডাঙৰ মিউজিক ইনষ্টিটিউট হোৱাটো খুব ডাঙৰ বিচাৰিছিলে, বাৰ্কলে টাইপ, বাৰ্কলে বা ট্ৰিনিটি টাইপ এটা ডাঙৰ, কিন্তু তেওঁ অকলে কৰিব পৰা বস্তু নহয় আচলতে, মানে ভাৰত চৰকাৰৰ সহযোগ লাগিব। কিন্তু তেওঁ কথাবিলাক কম আলোচনা কৰে ন, তেওঁ মনৰ কথাবিলাক কম কয়। যিদিনাখন কৰিব সেইদিনাখন চবকে মাতি দিয়ে যে আজি আমুকটো কৰিম, আহি যাবা, গতিকে আলোচনাটো খুব কম কৰে। আৰু পিছলৈ আমি খুব কম লগ পোৱা হ'লোঁ, তেওঁ মানে পৰিসৰটো ডাঙৰ হৈ গ'ল নহয়, ফুটবল খেলিবলৈ ল'লে, চিনেমা কৰিবলৈ ল'লে, থিয়েটাৰ গান গাবলৈ ল'লে, থিয়েটাৰ ডাইৰেকশ্যন কৰিবলৈ ল'লে, গতিকে পৰিসৰটো ডাঙৰ হৈ গ'ল, তেওঁ বহুত মানুহ আহি গ'ল। গতিকে আমি সেই কামৰ সময়তহে, বিশেষকৈ মই মোৰ কথা কৈছোঁ, কামৰ সময়তে লগ হ'লোঁ। আৰু ময়ো অলপ ব্যস্ত হৈ থাকোঁ, ৰেকৰ্ডিং বজাওঁ, চেনেলত বজাওঁ, মই বেলেগ আৰ্টিষ্টৰ লগতো বজাওঁ, আপোনালোকে দেখিছে। গতিকে মই ব্যস্ত হৈ থাকোঁ মোৰ ক্ষেত্ৰখনক লৈ। জুবিন গাৰ্গ ৰজাৰ নিচিনাকৈ জীয়াই আছে, মই কোনোদিন বেয়া ভবাই নাছিলোঁ, মই সদায় পজিটিভে ভাবিছিলোঁ। আৰু সকলোকে ইমান মৰম কৰে, আজি সিদ্ধাৰ্থহঁতক আমাতকৈ বেছি মৰম কৰে। কিবা কথা ক'বলগীয়া থাকিলে মোকতো নকয়, সেইটো মেনেজমেণ্টক ক'ব, সিদ্ধাৰ্থক ক'ব, শেখৰক ক'ব, শেখৰ ষ্টুডিঅ'ত থাকে, পাৰ্থদাৰ লগত খুব ভাল, পাৰ্থদাক কয় কিছুমান কথা। আমি শিকাই আঁতৰতে থাকি গ'লোঁ, গেপ এটা থাকি গ'ল আচলতে। আৰু সেইটো গেপটো মই মেইনটেইন কৰিছিলোঁ, মই কৈছোঁ যে তেওঁৰ প্ৰতি মোৰ এটা বেলেগ ধৰণৰ শ্ৰদ্ধা আছিলে, সেই শ্ৰদ্ধাটো থাকি গ'ল সেইদিনাখনলৈকে। মই বম্বে ষ্টেজত যেতিয়া লাষ্ট 7 তাৰিখে বজাইছোঁ, দুটা ভূপেন হাজৰিকা গান গাইছিলে,
তেওঁৰ লগত মোৰ এষাৰ কথাও হোৱা নাই। অৱশ্যে মই গোটেই প্ৰগ্ৰেমটোত বজাইছিলোঁ বেলেগ বেলেগ আৰ্টিষ্টৰ লগত। গতিকে মই সেই টাইনা টিউন কৰিব লাগে, এইটো কৰিব লাগে, গতিকে মূৰটো তুলি চাবলৈ সময় পোৱা নাছিলোঁ। বজোৱাৰ সময়ত যে তেওঁৰ মুখখন যেতিয়া দেখিছোঁ আৰু 2টা গান গাই তেওঁ নামি গুচি গৈছে। মই তাৰপিছতো 4-5জন আৰ্টিষ্টৰ লগত বজাইছোঁ। গতিকে সেই গেপটো মানে সদায় থাকি গ'ল, বৰ বেছি কাষত থাকিবলৈ নহ'ল তাৰমানে পিছলৈ। জুবিন গাৰ্গে আমি দেখিছোঁ যে তেওঁ কেৱল সাংস্কৃতিক ক্ষেত্ৰখনতে নহয়, ক্ৰীড়া ক্ষেত্ৰতো চব ক্ষেত্ৰতে, চব গছ ৰোৱাৰ ক্ষেত্ৰত আপুনি চিন্তা কৰকচোন। জোনালী ঘৰখন ষ্টুডিঅ'লৈ আপোনালোক গৈছে, এই 3 বছৰৰ ভিতৰত গোটেইখন যেন অৰণ্য যেন লগা যেন কৰি দিয়া নাই। ইমান ভাল পাই গছ। ফুটবল খেলিছে, সেই ফুটবল খেলা পইচা দিয়ে সেইটো কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনত জমা কৰে। সেইখিনি পইচা আকৌ দুখীয়া মানুহক দিয়ে, কোনোবা আৰ্টিষ্টৰ বেমাৰ হ'লে দিয়ে। কেনেকুৱা মহান মানুহ হ'ব লাগিব। বানপানীৰ সময়ত আমি নিজে যাওঁ তেওঁলোকৰ লগত, নিজে গৈ মানে কি কৰা নাই মানে অসমৰ কাৰণে। হ'ব ছিংগাপুৰলৈ যোৱা নোযোৱা কথাটো আপোনাক কিবা কৈছিলে? নাই। তেতিয়া তাৰমানে আমি এটা খুব গেপত লগ পাইছিলোঁ। মানে আমাৰ 28 মে'ত এটা প্ৰগ্ৰেম হৈছিলে, মে'ত ফটাশিল আমবাৰী 28 মে' আছিলে চাগে। তাৰপিছত প্ৰগ্ৰেম নাই, যুদ্ধৰ কাৰণে প্ৰগ্ৰেমবিলাক বন্ধ হৈছিলে। মানে 9 তাৰিখেই বন্ধ হৈছিলে মে', কিন্তু 28 মে'ত এটা প্ৰগ্ৰেম হৈছিলে। তাৰপিছত আমি কম লগ পাইছোঁ। মই ভাবোঁ তেওঁ নিজৰ মতে থাকক, সেইকাৰণে খুব কম ওচৰলৈ যোৱা হয়। যোৱা নোযোৱা কথা একো কোৱা নাই। আগদিনাখন যদিও 16 তাৰিখে মোক লগ পাইছে, আমি একেলগে বহুত মানুহ বহি আছিলোঁ। তেতিয়া কৈছিলে কাইলৈ ছিংগাপুৰ যাম, 8:30 বজাত ফ্লাইট, সোনকালে উঠিব লাগিব, সেইবিলাক কথাই কৈছে। সি মানে এনেকুৱা হৈছিলে, জুবিনদাৰ যদি কোনোবা মানুহ ক্ল'জ হৈ যায়, সি মানুহটো আঁতৰাবলৈ অপ্ৰাণ চেষ্টা কৰে জুবিনদাৰ ফালৰ পৰা। আমাকো লাষ্টৰ ফালে, মোকো লাষ্টৰ ফালে কি বহুত, মই শুনিছোঁ বহুতৰ মুখত, সিটো কৈছে 2-এজনক যে 3 মাহত জয়ন্ত কাকতিক জুবিন গাৰ্গৰ চবা নাইকিয়া কৰি দিম। সিদ্ধাৰ্থে হোটেলৰ কথা কৈছিলে, এখন ৰয়েল হেৰিটেজ, সেইখনৰ কথা সি মোক কৈছিলে যে 13 লাখ টকা লিজত লৈছোঁ, পাৰ মান্থ দিব লাগে আমি। দাদা 4জন মানে ল'ৰাই লৈছোঁ, আপোনাৰ যদি কেতিয়াবা থাকে জনাব। আৰু সিদ্ধাৰ্থ যেতিয়া আছিলে, প্ৰথম আহিছিলে, তেতিয়া আমি জানিছিলোঁ সিদ্ধাৰ্থ আছিল টাৰ্চাম মিটলৰ এমপ্লয়ী আছিলে। তেতিয়া সি চেলেৰিত আছিলে, মানে টাৰ্চামে তাক চেলেৰি ৰাখিছিলে। গোটেই গুৱাহাটীৰ বস্তুখিনি সিদ্ধাৰ্থে চাব। জুবিন দাই এবছৰত অনুষ্ঠান কৰোঁতে ৰেভিনিউ কোটি টকাৰ ওচৰত আহে। সেই পইচাৰ হিচাপ সিদ্ধাৰ্থ শৰ্মাই কাক দিয়ে? সি সেই পইচাবিলাক কেছত লয়, চেকত লয়, বেংকত লয়, সেইবিলাক সি নিজে জানিব। এতিয়া তাক সুধিলে ওলাব এইবিলাক কথা। সি পইচাবিলাক ক'ত থয়, কিয়, কাক হিচাপ দিছিলে, সেইটো আমি নাজানো। যদি বিহ মিলাই থকাটো শেখৰে কৈছে, শেখৰে কি কৰিছিল তাত? সি কিয় মানা নকৰিলে? আৰু প্ৰথম দিনা সি সেইখিনি কথা ক'ব লাগিছিলে। বিহ খুৱাইছে, কি খুৱাইছে, দাদা ন্যায় পাবই লাগিব। ন্যায় মেইন, আৰু শাস্তি চবেই পাব লাগিব। জুবিন গাৰ্গৰ গীতৰ শৰাই আজি 4 অক্টোবৰ শনিবাৰ। আজিৰ দিনটোত জুবিনদাৰ এটা অনুষ্ঠান আছিল। এই অনুষ্ঠানটো বাণীকুছিত আছিল। বাণীকুছিত এটা অনুষ্ঠান আছিল, কিন্তু দুৰ্ভাগ্যবশতঃ আমাৰ মাজত আজি আমাৰ শিল্পীগৰাকী, আমাৰ মৰমৰ জুবিন দা নাই। জয়ন্ত দা, এই কথাখিনি আমি পাতিম আজি। বহু নোকোৱা কথা আপুনি ক'ব লাগিব। এই যিগৰাকী সিদ্ধাৰ্থ শৰ্মা, তেওঁ জুবিন গাৰ্গক কেনেধৰণে ব্যৱহাৰ কৰি আছিল সেই কথাখিনি অন্ততঃ আপুনি জানে, আপুনি দীৰ্ঘদিনৰ পৰা আছিলে। অকণমান মই জানিব বিচাৰিছোঁ। ব্যৱহাৰ মানে চোৱা, এতিয়া কথাটো হ'ল সিদ্ধাৰ্থ গোটেই বস্তুটো অল ইন অল সি আছিলে, মানে মেনেজমেণ্টত। গতিকে মেনেজমেণ্ট চাই আছিলে, মেনেজমেণ্টত জুবিনদাৰ প্ৰগ্ৰেমৰ গোটেই পইচা পাতি সি লৈছিলে, চব সিয়ে কৰিছিলে। গতিকে আমি যেনেকৈ জানো, আমাৰ কিবা যদি শ্ব'জ আহে, এই বাণীকুছি শ্ব'খনে মোক ফোন কৰিছিল অভিজিত কলিতা, মোৰ ভাইটিৰ নিচিনা। অভিজিত কৈছিল যে এখন প্ৰগ্ৰেম কৰি দিব লাগে জুবিনদাৰ। মই এইবিলাক কথাটো মই নাপাতোঁ, মই সিদ্ধাৰ্থৰ লগত পাতিলে বিদেশী কিবা কমাই দিব পাৰে, মই তাক সেইটো কৰি দিম, এটলিষ্ট মিনিমাম যদি পাৰে। তাত প্ৰগ্ৰেমখনো ঠিক হ'ল। তেওঁলোকে মোৰ হাত থ্ৰুৱে দিয়ে, কেছ টকা এডভান্স দিয়াইছোঁ মই, মোৰ থ্ৰুৱে দিয়ে দিছে। গতিকে চব বস্তু তেনেকুৱা, চব বস্তুবিলাক সিদ্ধাৰ্থে জানিছিলে। গতিকে সিদ্ধাৰ্থে পইচা পাতি গোটেই লেনদেন সিদ্ধাৰ্থে চাইছিলে। গতিকে সেইটো সঁচা কথা। এতিয়া সিদ্ধাৰ্থে সেই পইচা হিচাপ কাক দিয়ে, কেনেকৈ কোনে লয়, হয়তো গৰিমা বই ল'বও পাৰিছিলে, বা কোনোবাই কোনে লয়, মইতো আমাৰ আইডিয়া নাই, কাৰণ আমি সেইটো সুধিব নোৱাৰোঁ, বিকজ সেইটো অথৰাইজ। আৰু সিদ্ধাৰ্থ যেতিয়া আছিলে, প্ৰথম আহিছিলে, তেতিয়া আমি জানিছিলোঁ সিদ্ধাৰ্থ আছিল টাৰ্চাম মিটলৰ এমপ্লয়ী আছিলে। তেতিয়া সি চেলেৰিত আছিলে, মানে টাৰ্চামে তাক চেলেৰি ৰাখিছিলে। গোটেই গুৱাহাটীৰ বস্তুখিনি সিদ্ধাৰ্থে চাব, বিকজ টাৰ্চাম বম্বেত ব্যস্ত আছিলে, অভিয়াছলি। আৰু গুৱাহাটীৰ যিখিনি শ্ব'জ এইখিনি সিদ্ধাৰ্থে চায়।
লাহে লাহে পিছত গম পালোঁ আমি আজি মইতো 1.5 বছৰমান আগত গম পাইছোঁ বা এবছৰমান তেওঁলোকৰ মিউজিচিয়ানৰ মুখত শুনিছোঁ যে এতিয়া সিদ্ধাৰ্থৰ মিউজিক মেনেজ বুলি এটা কোম্পানী খুলিছে তাত অকল সিদ্ধাৰ্থে চাই জুবিন দাক তাত তাৰ চেমন নাই আৰু যি পইচা পাতি মিউজিচিয়ানক দিয়ে সিদ্ধাৰ্থে থৈ দিয়ে যায় আগতে গৈছিল সিদ্ধাৰ্থে কাৰোবাক হিচাপ দিব লাগে এতিয়াও কাৰোবাক হিচাপ দিব লাগে তাৰতো কোনোবা চিৰিয়ে থাকিব যিহেতু কি ইমান বছৰ জুবিন দাক লৈ বিজনেছ কৰিছে তাৰতো কোনোবা কিবা থাকিব লাগিব নহ'লে সি কেনেকৈ ইমান পইচা হেৰি কৰিব পাৰিব কোটি টকাৰ লেনদেন যদি কৰিছে সি তাৰো নিশ্চয় তাৰ কোম্পানীৰ নামত চিৰিয়ে থাকিব লাগিব নহ'লেতো কৰিব নোৱাৰে বা সেইখিনি কথা জুবিন দাহঁতে বা ফেমিলি মানুহে সুধিছে বা নাই আৰু জুবিন দাক বহুত বিশ্বাস কৰিছিল জুবিন দাই তাক একদম নিজৰ ভাই নিচিনাকৈ বিশ্বাস কৰিছিলে গতিকে জুবিন দাই চবকে বিশ্বাস কৰে যিহেতু সি গোটেইখিনি চাই আছিল গতিকে এতিয়া ৰিচেণ্টলি দেখিছোঁ আমি আজি 2-3 বছৰ এনি টাইম ফিটা কাটিব লৈ যায় য'তেই ফিটা কাটে পইচাবিলাক কেছত লয় সেই কেছত জুবিন দাই পায় নাপায় সেইবিলাক সিহঁতৰ মাজত আছিলে যিহেতু মানুহটোৱেই নাই এতিয়া সেইবিলাক কথা পাতি আমি একো লাভো নাই মোৰ মতে যে মানুহজনে আমি বচাব নোৱাৰিলোঁ পইচা লৈছে কোনে কিমান সম্পত্তি কৰিছে সেইটো পিছৰ কথা কিন্তু আমি মানুহজনক আমি বচাব নোৱাৰিলোঁ গতিকে এইবিলাক কথা এতিয়া মই ভাবোঁ মানে কোনো ভেলুলেছ যদিও হয় তথাপিও এই সিদ্ধাৰ্থ শৰ্মাই যে ইমান সম্পত্তি গোটালে দাদাক ব্যৱহাৰ কৰি কৰি এই কথাখিনিতো পোহৰলৈ আহিব লাগিব শাস্তিটো পাব লাগিব অভিয়াছলি পাব লাগিব আৰু মই সেইটো কথা আগতেও কৈছোঁ সিদ্ধাৰ্থে হোটেলৰ কথা কৈছিলে এখন ৰয়েল হেৰিটেজ সেইখন কথা সি মোক কৈছিলে যে 13 লাখ টকা লিজত লৈছোঁ পাৰ মান্থ দিব লাগে আমি দাদা 4জন মানে ল'ৰাই লৈছোঁ আপোনাৰ যদি কেতিয়াবা থাকে জনাব আমাক যিটো ক'ব লাগে কৈছে আৰু কি যে হোটেল বুটিক ৰুম চুম আছে যদি কিবা বাৰ্থডে চাৰ্থডে পাতে কিবা এনিভাৰ্চাৰী পাতে আমাক ক'ব আমি হেল্প কৰিম তেনেকুৱা এটা পানী বটলৰ এটা ফেক্টৰী খুলিছিলে কি 6 গাঁৱত গোটেই ফেক্টৰীটোত তোমাৰ গোটেই মেচিনখিনি আহি গৈছিলে সি মোক মোবাইলত দেখুৱাইছোঁ দাদা এইখিনি বস্তু আহিছে 3 কোটি 20 লাখ টকা মই লোন লৈছিলোঁ তেতিয়া মই ভাবিছিলোঁ যে 3 কোটি 20 লাখ টকা লোন পাবলৈ বহুত টকা প্ৰপাৰ্টি দেখুৱাব লাগিব তাৰ লগত এজন পাৰ্টনাৰো আছিলে পিছত মই গম পাইছোঁ আৰু এজন পাৰ্টনাৰ আছিলে গতিকে যেনেকৈ হওক সি এইবিলাক কৰি আছিলে গতিকে আৰু প্ৰথম কথাটো হ'ল গোটেই কেছ টকাখিনি তাৰ লগত থাকে আজি তোমাৰ 5 বছৰ 4 বছৰ গোটেই প্ৰগ্ৰেমৰ পইচা সি তাৰ লগত ৰাখে গতিকে সি কেনেকৈ ইউজ কৰিছে কেনেকৈ কৰিছে সেইটো সিহে ক'ব পাৰিব কিন্তু তাৰ সম্পত্তি যে এইখিনি কথা মই জানো হোটেলখনৰ কথা আৰু বটল ফেক্টৰীৰ কথা সেইখিনি মই জানো জুবিন দাক আগত ৰাখি কাৰণ যিগৰাকী সিদ্ধাৰ্থ শৰ্মাই এটা সময়ত ভাড়া দিব নোৱাৰি তেওঁক মালিকে ঘৰৰ পৰা উলিয়াই দিব লগা এটা পৰিস্থিতি হৈছে এই কথাখিনি আপোনালোকে জানে নাজানে বা সেই কথাখিনি হয়তো এই মানুহে বা ৰাইজে জানে নাজানে সেইটো ক'ব নোৱাৰোঁ আমাৰ হাতত আহি পৰা তথ্য অনুসৰি এই যিগৰাকী সিদ্ধাৰ্থ শৰ্মা ব্যৱহাৰবোৰৰ কথাও মানে বহুতে ক'ব বিচাৰে যিসকল শিল্পী হওক বাদ্যযন্ত্ৰী হওক অলপ ব্যৱহাৰটো বেয়া বুলি কৈছে তাৰ বিহেভিয়াৰটো বহুতে বেয়া আছিলে বহুতে কয়ও আমাক ফোন কৰে বহুতে কয় বহুত কমিটিয়ে মোক ফোন কৰে দাদা সিদ্ধাৰ্থক ফোন কৰিছোঁ ফোন নালাগে আপুনি কিবা এটা কৰি দিয়কচোন মই কৈছোঁ এতিয়া মই কি ক'ম কি ফোন ডাঙা নাই তোমালোকে কথা পাতিলোঁ আকৌ তাক কওঁ এই কমিটিৰ কাৰণে ফোন কৰিছোঁ তই ফোনটো ধৰিবি হ'ব দাদা ধৰিম 10 মিনিটৰ পিছত ফোন কৰিছোঁ 10 মিনিটৰ এটা কেতিয়াও নাহে সেই এটা কথাই তাৰ মুখৰ আগত 10 মিনিটৰ পিছত ফোন কৰি আছোঁ সেই 10 মিনিটটো কেতিয়াও নাহে আৰু আমাৰ লগত ব্যৱহাৰ ইমান বেয়া কৰিব নোৱাৰিছিলে কাৰণ সি জানে যে আমি কোন কাৰণ আমাৰ পুৰণা মানুহ বুলি সিও জানে এইটো জানেতো মোৰো আজি 28-29 বছৰ হৈছে গতিকে সেইটো কথা সি পিছত কাৰোবাক সুধি গম পাইছে যে জয়ন্ত কাকতি কোন বা জুবিন দাৰ ইমান মানে ক্ল'জ কেনেকৈ হ'ব পাৰিলে সেইটো গতিকে সি আমাক ব্যৱহাৰ বেয়া নকৰে কিন্তু বহুতে কোৱা শুনিছোঁ বহুতে কি বেয়া ব্যৱহাৰ কৰিছে ষ্টেজত গ'লেও কাৰোবাক আমাৰ ফেন ক্লাবৰ ল'ৰাক বেয়া ব্যৱহাৰ কৰে এইবিলাক শুনি থাকোঁ তাক কওঁ যে এইবিলাক বস্তু তই নকৰিবি ভাই কাৰণ জুবিন দাক ভাল পায় কাৰণে মানুহবিলাক ওচৰলৈ যায় আৰু কেতিয়াবা তাৰো কিছুমান হেৰি থাকে যে প্ৰগ্ৰেমটো ভালকৈ কৰি আনিব লাগে গতিকে সি মানুহে আঁতৰাই দিব লাগে চব মিলি পেলাই এইবিলাক হৈ থাকে আৰু গতিকে সিদ্ধাৰ্থৰ কথা সেইখিনি সিদ্ধাৰ্থে মানে গোটেই বস্তুটো বাঘজৰিটো সিদ্ধাৰ্থে চম্ভালি আছিলে সি মানে এনেকুৱা হৈছিলে জুবিনদাৰ যদি কোনোবা মানুহ ক্ল'জ হৈ যায় সি সেই মানুহটো আঁতৰাবলৈ অপ্ৰাণ চেষ্টা কৰে জুবিনদাৰ ফালৰ পৰা আমাকো লাষ্টৰ ফালে মোকো লাষ্টৰ ফালে সি বহুত মই শুনিছোঁ বহুতৰ মুখত সিটো কৈছে 2-এজনক যে 3 মাহত জয়ন্ত কাকতিক জুবিন গাৰ্গৰ চবা নাইকিয়া কৰি দিম এনেকুৱা ধৰণৰ কথা কি বহুত কয় বহুত শুনিছোঁ মই আৰু ভগৱান আছে ন ভগৱানেতো জয়ন্ত কাকতি লাষ্টলৈকে জুবিন গাৰ্গৰ ৰাখিলেতো 16 ছেপ্টেম্বৰ মই লগ পাইছোঁ ন 2 ঘণ্টা আমি একেলগে বহিছোঁ জুবিনদাৰ মই সেই বিশাল বুলি ল'ৰাটো যিটো কেছেটৰ হেৰি খুলিছিল তাত জুবিনদা মই একেলগে বহিছোঁ ৰাজা বৰুৱা আছিলে সেইদিনা ৰাজীৱ গোস্বামী আহিছিলে লাষ্টৰ ফালে দেবুদা গৈ পেলাই এন কে প্ৰডাকশ্যনৰ গতিকে অঁতৰাই ৰাখিম বুলি ক'লে অঁতৰাই ৰাখিব নোৱাৰিব ন গতিকে কথাবিলাক তেনেকুৱা ধৰণৰ গতিকে এইবিলাক কথা বহুত আছিলে কিন্তু মেইনলি আমাৰ চবৰে এটাই কথা আছিলে তেতিয়াও এতিয়াও যে সি যদি কৰি আছে কৰি থাকক খালি জুবিনদা মানুহ ভালে থাকিলে হ'ল আমাৰ প্ৰব্লেমটো তাতে আছিলে যে
সি চমলে চলাই আছে, জুবিনদাৰ মানুহটো ভালে ৰাখিছে, যদি ভালে ৰাখক আমাৰ এণ্ডবাদে আমাৰ কথাটো জুবিন গাৰ্গ ভালে থাকিব লাগে, জুবিনদাৰ ভাল মানুহ ভালে থাকিব লাগে। কিন্তু ফাইনেলিটো সেইটোৱে নহ'ল, সিয়ে কৈছে কৰিলে বুলি এতিয়া ওলাইছে। গতিকে এইটোতো শাস্তি বহুত পাব লাগিব, সি বহুত মানে শাস্তি। মানে সিদ্ধাৰ্থ শৰ্মা সৰ্বে সৰ্বা আছিলে জুবিন গাৰ্গক লৈ, যাতে কোনেও জুবিন গাৰ্গৰ কাষ চাপিব নোৱাৰে। জয়ন্ত কাকতি আজি 28 বছৰ জুবিন গাৰ্গৰ লগত আছিলে, এই মানুহজনকো জুবিন গাৰ্গৰ ওচৰৰ পৰা আঁতৰাই পেলাম বুলি কৈছিলে 3 মাহৰ ভিতৰত। চাওকচোন কিমান সি এটা কুখ্যাত হ'ব লাগিব, আৰু সেইগৰাকী সিদ্ধাৰ্থ শৰ্মাকেই জুবিন গাৰ্গে শুৱে বাৱে ৰাখি আজি এনে এটা পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হ'ল আমাৰ মৰমৰ শিল্পীগৰাকী জুবিন দা। এই কথাখিনি এই অসমৰ ৰাইজে এতিয়া লাহে লাহে গম পাই আছে বা বাহিৰলৈ ওলাই আছে। আপোনালোকে জুবিন গাৰ্গক পোৱাৰ সময়খিনিৰ পৰা আৰম্ভ কৰি এতিয়ালৈকে বহু আপোনালোকে ঘাট প্ৰতিঘাত দেখিছে জুবিন দাৰ, নহয় জানো? কিন্তু সেই জুবিন দাই কেতিয়াবা এইবোৰ কথা যে গম পালে, এবাৰ সিদ্ধাৰ্থ শৰ্মাই এনেকৈ কৈছে কিবা কৈছে, জুবিন দাই কি ৰিয়েক্ট কৰে? নাই, এইটো কথাটো হ'ল মই বিশেষকৈ দাদাক এইবিলাক কথা কেতিয়াও নকওঁ, কাৰণ আমি দাদাৰ মুডটো জানো। দাদাৰ মুড কিবা এটা হ'লে দাদাই অকণমান ৰাতি যদি অকণমান কিবা কিবি খায়, তেতিয়া বস্তুবিলাক বেলেগ ফালে গুচি যায় বা গালি চালি পাৰে যাক তাকে। গতিকে সেইবিলাক কথা আমি কেতিয়াও নকৈছিলোঁ। আৰু ইনফেক্ট এনেকুৱা বহুত কথা হয়, কেতিয়াবা ফেচবুকত বহুতে দাদাৰ বিষয়টো বেয়াকৈ লিখি থাকে, সেইবিলাক কথা দাদাক আমি ডিছকাছ নকৰোঁ। কাৰণ দাদাক ক'লে দাদাকো পিছদিনা কিবা এটা কৰি দিব, সেইটো লৈ এটা কণ্ট্ৰভাৰ্চি হৈ যায়। গতিকে আমি দাদাৰ লগত বিশেষকৈ আমি কেইজনমানে চব কথা দাদাৰ লগত ডিছকাছ নকৰোঁ, যিখিনি ক'ব লাগে সিমানখিনিয়ে কওঁ। মানে দাদাক কাৰণ দাদা যিহেতু ছ'চিয়েল মিডিয়াত নাই, কিন্তু পিছত গম পাওঁ দাদাই গম পাইছে, কাৰণ হোৱাটছআপত দাদাই বহুতে বস্তুবিলাক পঠিয়াই দিয়ে। গতিকে সিদ্ধাৰ্থৰ বিষয়ে দাদাক বেয়াকৈ ক'বলৈ একোৱেই নাই আমাৰ, কাৰণ যিহেতু দাদাই তাক বিশ্বাস কৰে, দাদাই তাক চলাই আছিলে, গতিকে বেয়াকৈ ক'বলৈ একো নাছিলে। যেতিয়া জুবিন দাই কাষত লৈ থাকে আৰু আপোনালোকে কি ক'ব, এনেকুৱা কথা আহি পৰে। আমি এটাই ভাবিছিলোঁ যে সি দাদাক ভালকৈ ৰাখিছে, বিকজ দাদা আজি ঘৰটো বনি আছে, গাড়ীখন লৈছে, গতিকে সেইবিলাকতো মই কৰি দিব নোৱাৰিম জুবিন দা। গতিকে সি কৰি দি আছে মানে সি কিবা এটা কৰি আছে, পইচাও সি তাৰপৰা কি লৈছে কি হিচাপ সেইটো মোৰ লগতো একেবাৰে আইডিয়া নাই। সেইটো সি কাক হিচাপ দিয়ে। এইটো কথা মই সুধিম আপোনাক। জুবিন দাই এবছৰত অনুষ্ঠান কৰোঁতে ৰেভিনিউ কোটি টকাৰ ওচৰত আহে, সেই পইচাৰ হিচাপ সিদ্ধাৰ্থ শৰ্মাই কাক দিয়ে? সেইটোৱে কথা, সেইটো কৈছোঁ, সেইটো আমি গম নাপাওঁ, সেইটো মই গম নাপাওঁ। কাৰণ সেইবিলাক বস্তু সিহঁতৰ নিজৰ ভিতৰত তাৰ এটা নিজৰ মেনেজমেণ্ট টীম আছে, সি সেই টীমটোৰ মতে কাম কৰে, সেই টীমটো তাৰ লগত 2-3জন আৰু ল'ৰা থাকে। সি সেই পইচাবিলাক কেছত লয়, চেকত লয়, বেংকত লয়, সেইবিলাক সি নিজে জানিব। এতিয়া তাক সুধিলেহে ওলাব এইবিলাক কথা, সি পইচাবিলাক ক'ত থয়, কিয় কাক হিচাপ বেচিলে, সেইটো আমি নাজানো। আমিতো এইবিলাক কথা সুধিব আমি দৰকাৰো নাছিলে আমাৰ। কথাটো ওলাইছে জুবিন দাৰ বেংক একাউণ্টত মাত্ৰ 10,000 টকাহে আছে, এনেকৈ ধৰণৰ কথাটো ওলাইছে। যদিহে সেই কথাটো সঁচা হয়, তেনেহ'লে অত দিনৰ পৰা জুবিন দাই অনুষ্ঠান কৰি থকা সেই পইচাবোৰ কি হ'ল? জুবিন দাই এটা ভাল ঘৰো আজিলৈকে বনাব নোৱাৰিলে। জুবিন দাই খাৰগলী ঘৰটো তেখেতৰ সপোন আছিলে, সেই ঘৰটো 80% কাম হৈ গৈছে বুলি গম পাইছোঁ, ঘৰটো হৈ আছিলে। কিন্তু দাদাৰ মানে জুবিন দাৰ এতিয়ালৈকে এটা ধুনীয়া ঘৰ হ'বই লাগিছিলে। গান গাই আছে ইমান বছৰ, আজি তেওঁ 30 বছৰ 35 বছৰ গান গালে। গতিকে সেই বস্তুবিলাক মানে ঘৰটো নোহোৱাটো এটা বহুত দেৰিকৈ হোৱাটো এটা বহুত মানে হেৰি আৰু কি ইমান দেৰিকৈ লাগিলে এটা ঘৰ হ'বৰ কাৰণে, পইচাবিলাক কি হ'লে তেনেকুৱা কথা থাকে। তাৰ মাজত দাদা চিনেমা বনাই আছে, তাতো পইচা খৰচ কৰিছে। এতিয়া গোটেই বস্তুবিলাক সিদ্ধাৰ্থই গম পাব ভালকৈ, মানে অভিয়াছলি আৰু, কাৰণ চিনেমা বনাই আছে, চিনেমাৰ পৰা কি পইচা আহিছে সেইবিলাক চব সিহঁতে জানিব, হয়নে? তেনেকুৱা ধৰণৰ কথা। আৰু এই যিবোৰ কথা এতিয়া বাহিৰলৈ ওলাই আছে, মই শেহতীয়াকৈ কৈছে যে SITৰ সন্মুখত শেখৰ জ্যোতিয়ে এটা বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তৰ বিৰুদ্ধে, বিদেশী সুৰাৰ লগত বিষ মিহলাই খোৱা হৈছিলে। কি ভাবে আপুনি? এইটোতো কালি এবাৰ দেখি আছোঁ, আমি নিউজত পাই আছোঁ, কিমান সঁচা কিমান মিছা SIT ৰিপৰ্টেড ওলাব। কিন্তু যদি বিহ মিলাই থকাটো শেখৰে কৈছে, শেখৰে কি কৰিছিল তাত, সি কিয় মানা নকৰিলে? আৰু প্ৰথম দিনা সি সেইখিনি কথা ক'ব লাগিছিলে যে বিহ মিলাইছে, সিদ্ধাৰ্থে মেইন, শ্যামকানু দা মেইন। এতিয়া তই এইবিলাক কথা কৈ আছ, এইবিলাক কথাটো এতিয়া কিয় কৈ আছোঁ, আজি 15 দিনৰ পিছত কিয় কৈ আছোঁ? তই যদি গমেই পাইছিলি যে তাত বিহ মিলাইটো ৰখাবই লাগিব 100%। এতিয়া জুবিন দাক যে কোনোবাই বিন্ধিব পাৰে সেইটো কোনেও বিশ্বাস কৰিব নোৱাৰে। আজিলৈকে আমাৰ বিশ্বাস কৰিব পৰা অৱস্থাত আমি নাই, আমি কাক বিশ্বাস কৰিম এতিয়া? জুবিন গাৰ্গকে যদি বিন্ধিছে আমি কাক বিশ্বাস কৰিম? আৰু সেইখিনি কথা শেখৰে যদি জানিছিলে সি সেইদিনাই ক'ব লাগিছিলে। ঠিক আছে, ছিংগাপুৰত তোৰ ক'বলৈ দিগদাৰ হৈছিল, তাত বহুত মানুহ চানুহ, গুৱাহাটী আহি পেলাই পাই ক'ব লাগিছিলে। এতিয়া সেইটো কথা ক'ব ওলাল। গতিকে কথাবিলাক কি হৈ আছে, কোনফালে গতি কৰিছে একো মানে মই পাত্তা পোৱা নাই। খালি এটাই কথা
বিহি খুৱাইছে কি খুৱাইছে দাদাই ন্যায় পাবই লাগিব, ন্যায় মেইন, আৰু শাস্তি ছবি পাব লাগিব যোনে এইখিনি ভাগত কামত ভাগ লৈছে। গতিকে সেইটো কথা এটাই কথা, এতিয়া মানে বিশ্বাস কৰিব টান যে কথাবিলাক সদায় বেলেগ বেলেগ হৈ গৈ আছে। ডেইলি ৰাতিপুৱা নিউজ চোৱা বেলেগ হয়, কালি ৰাতিপুৱা নিউজ চোৱা, কালি ৰাতিপুৱাতো বেলেগ এটা কেছ হৈ গ'ল যে বিহি পান কৰাইছে। আজি পষ্টমৰ্টম ৰিপৰ্ট বুক দিছে, পষ্টমৰ্টম ৰিপৰ্ট SIT তাত আছে, গতিকে তেওঁলোকে জানিব পষ্টমৰ্টম ৰিপৰ্টত কি ওলাইছে, আমিতো ক'ব নোৱাৰোঁ। কিন্তু এইবিলাক সঁচা কথা, কিন্তু তদন্ত হ'বই লাগিব নিয়াৰিকৈ, মই সেইটো কথাই কওঁ। আৰু মই এটা কথাই আগতেও কৈছোঁ, এতিয়াও কৈছোঁ যে চব বস্তুবিলাক ৰাজনীতি উদ্ধত গৈ হ'ব লাগিব। যোনে ৰাজনীতি কৰিছে, বহুতে ৰাজনীতি কৰিব বিচাৰিব, সেইটো কথা নহয়। কিন্তু জুবিন দা হ'লে, জুবিন গাৰ্গক যদি আমি ৰাজনীতিৰ উদ্ধত নিব নোৱাৰোঁ, তেনেহ'লে এইটো একো নাথাকিবগৈ আৰু। মানে যদি জুবিন দাকে আমি ন্যায় দিব নোৱাৰোঁ, তেনেহ'লে কোনে ন্যায় পাব অসমত? সেই মানুহজনক যদি আমি ন্যায় দিব নোৱাৰোঁ, সেই ভোলা ভালা মানুহজনক, যে মানুহজন অন্তৰত একোৱেই নাছিল, চবকে ভাল বুলি ভাবিছিলে, আমাকো ভাল বুলি ভাবিছিলে, তোমাকো ভাল, চবকে, তেখেতৰ মনত নিগেটিভিটি নায়েই, সদায় পজিটিভ আছিলে। হ'ব দে, সি কৈছে আৰু এনেকুৱা টাইপ সদায়বিলাক কথা। গতিকে সেই মানুহজনে আমি ন্যায় দিব নোৱাৰোঁ, তেনেহ'লে অসমত আৰু কেতিয়াও একো হ'ব নোৱাৰে। এইটো এটা সঁচা কথা কৈছোঁ মই। গতিকে তেওঁ ন্যায় দিবই লাগিব। যিখিনি কথা ওলাইছে নিয়াৰিকৈ তদন্ত হওক, মুঠতে অতি সোনকালে তদন্ত হৈ বস্তুবিলাক ওলাব লাগে আৰু দুখে শাস্তি পাব লাগে। আমি সেইখিনি কথা পাতিছোঁ। আৰু বহু সপোন আছিলে দাদাৰ, সেই সপোনখিনি কথা আপোনাক কৈছিলে দাদাই, সেই সময়খিনিত হয়তো চিনেমাৰ কাম কৰিম বুলি ভাবিছিলে, নহয় জানো? দাদাৰ একদম মানে ৰৈ ৰৈ বিনালেখনলৈ দাদাৰ বিৰাট সপোন আছিলে। সেইখন 15 বছৰৰ প্লেন ৰাজেশ বিনাৰ লগত। সেই প্লেনিংখিনি দাদাই মানে বিশেষকৈ এতিয়া ৰিচেণ্টলি অকল ৰৈ ৰৈ বিনালে আৰু, মানে বেলেগ কথা দাদাৰ নায়েই। মানে চিনেমা কৰিব, বেকগ্ৰাউণ্ড কৰিব লাগিব, গানখিনি ৰিলিজ দিব লাগিব। ইনফেক্ট যাবৰ দিনাও আমাক এটা ভিডিঅ' দেখুৱাই গৈছিলে, এইটো শ্ৰীলংকাত শ্বুটিং কৰিছিলে ভিডিঅ'টো, 16 তাৰিখে দেখুৱাইছিলে আমাক। বৰ ধুনীয়া হৈছিলে ভিডিঅ'টো, দাদাও ছেটিছফাইড, দেখিছোঁ কি ধুনীয়া হৈছে ভিডিঅ'টো, অমুক তমুক, মোক দেখাব কাৰণে ধুনীয়া হৈছে, দেখিছোঁ নাই। সেইবিলাক কথা মানে ৰৈ ৰৈ বিনালেখন এটা বিৰাট সপোন আছিলে। এতিয়া বহুতে ডিচিশ্যন লৈছোঁ ৰৈ ৰৈ বিনালে ৰিলিজ দিব, গতিকে সেইখিনি বহুতো সাৰ্থক হওক, ৰিলিজ দিয়ক চিনেমাখন, আমি চব আছোঁ বহুতৰ লগত। কথাটো তেনেকুৱা ধৰণৰ। তাৰমানে দাদাৰ এই সপোনটো, লাষ্ট সপোন ৰৈ ৰৈ বিনালেখনে আছিলে। আৰু চিনেমাৰ প্ৰতি তেখেতৰ বিৰাট হেঁপাহ, আৰু চিনেমা কৰিবলৈ সদায়। তাৰ ৰিচেণ্টলি লাহে লাহে মানে গান চান গাবলৈ ইমান মন নকৰে আৰু, যে বহুত গান গালে চিনেমা কৰিম। দাদাৰ এইটো লাষ্ট মানে ভাৰ্চন আছে। মোৰ লগত শেষ গান বাটৰে শেষতে, সেইদিনা 2 ছেপ্টেম্বৰ আছিলে। মোৰ এটা বাটৰে শেষতে গানটো থিয়েটাৰখন চলি আছিলে, থিয়েটাৰখন 5-6টা পেণ্ডেল গুচি গ'ল। আৰু দাদাও অলপ গা চা ঠিক নাথাকে, গতিকে ইমান প্ৰেছাৰ নিদিছিলোঁ যে গানটো গাওক বুলি নকৈছিলোঁ। দাদাক এদিন ক'লোঁ, দাদা গানটো কেতিয়া গায় আপুনি জনাই দিব। দাদা ফোন কৰি দাদা ক'লে কাইলৈ গুচি আহিবি, গানটো গাই দিম। সেইদিনা মই গানটো গাব গ'লোঁ। তাৰপিছত আৰু এজন মানুহ আছিলে, তেখেতসকলে ভূপেন হাজৰিকাৰ এক লাইন গান গাব গৈছিলে। আৰু আমাৰ ৰাজদীপ আছিলে, ৰাজদীপ, সিও কিবা এটা গান গাব গৈছিলে 2 ছেপ্টেম্বৰত। তাৰপিছত দাদা আকৌ বোলে চিনেমা গানো গাইছে, নিজৰ চিনেমাখনৰ গান গাইছে, মোৰ ৰাজেশ দাই কিনা ক'লে। গতিকে মোৰ লগত দাদাৰ শেষ গানটো বাটৰে শেষতে গান, সেই গানটো মই লাষ্ট দাদাৰ লগত কৰিছিলোঁ। বাকী বহুত কথা পাতিব থাকি গ'ল দাদাৰ লগত, বহুত বস্তু আমি শ্বেয়াৰ কৰিব থাকি গ'ল। সেয়াই আৰু এতিয়া মানুহটো নাই, গতিকে গান কৰিনো কি কৰিলোঁ বা কি হেৰি হ'ল, যিহেতু মানুহটোৱে নাই, সেইবিলাক বস্তু এতিয়া কোনো মোৰ কাৰণে ভেলু নাই আৰু, মোৰ ভেলু একো নাই এতিয়া। মোৰ কি কৰিলোঁ, মই কি গান বনালোঁ, একো ভেলু নাই এতিয়া। এয়াই আচলতে জুবিনদাৰ কথা আমি কিমান পাতিম, আৱেগিক হৈ গৈছে তেওঁ, কাৰণ জুবিনদাৰ লগত দীৰ্ঘদিনৰ পৰা তেওঁ আছে। আপুনি বহু গান কৰিছে জুবিনদাৰ সৈতে, নহয় জানো? মই জুবিনদাৰ লগত চিলেক্টিভ গান কৰিছোঁ, বেছি কৰা নাই, 50-60টামান গান কৰিছোঁ তেখেতৰ লগত। আৰু যিকেইটা গান কৰিছোঁ চিলেক্টিভ। আৰু দাদাক মই এনেকুৱা গানো গোৱা নাই যে যিটো গানৰ পৰা কণ্ট্ৰভাৰ্চি বহুত। মই দাদাক গানটো গোৱালে সদায় লিৰিক্সটো প্ৰথম চাই লওঁ। আৰু মোৰ গান মেক্সিমাম সমীৰে লিখিছিলে, আৰু নেক্সট বিজিতে লিখিছে, আৰু ৰাহুল গৌতমেও লিখিছে, যিখিনি দাদাক গান গোৱাইছোঁ। গতিকে দাদাক যিখিনি গান গোৱাইছিলোঁ সেইখিনি গান মোৰ কথাই আমনি কৰে নাই, সেই গানটো গোৱাইছিলোঁ। ফাগুনটো গোৱাইছিলোঁ দাদাক, আঁতৰি গ'লা, তেনেকুৱা ধৰণৰ কিছুমান গান গোৱাইছিলোঁ, যিবোৰ গান আজিও বহু মানুহে ভাল পায়। হয়, এইটো আশীৰ্বাদ, মানুহে ভাল পাইছে মোক। মই যে মোৰো এটা জীৱনত এটা মানে ডাঙৰ, সেইটো মই আগতেও কৈছোঁ বহুত জেগাত, যে জুবিন দাই মোৰ গান গাইছে, সেইটো মোৰ কাৰণে ডাঙৰ কথা। কাৰণ আমি ইমান একো নাজানো, আমাৰ মন্ত্ৰৰ কিবা এটা বস্তু আহে, সেই বস্তুটো আমি কৰোঁ। দাদাই সেই গানটো গাই দিয়াৰ লগে লগে গানটো বেলেগ হৈ যায়, গানটো প্ৰাণ পাই উঠে। গতিকে সেইটো মোৰ জীৱনত ডাঙৰ ভাগ্য, আৰু মই জুবিন দাক ওচৰৰ পৰা লগ পাইছিলোঁ।